স্বাগতম জনাইছো কেবিনেট বৈঠকত এনএইচএমৰ কৰ্মচাৰীসকললৈ দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভাল খবৰ এনএইচএমৰ যিসকল কৰ্মচাৰী বিষয়া কৰ্মচাৰী আৰু নাৰ্ছসকললৈ এই ভাল খবৰ এতিয়াৰ পৰা ৰাজ্যৰ যি নিযুক্তি পৰীক্ষা আছে সেই নিযুক্তি পৰীক্ষাৰ যি এনএইচএমৰ কৰ্মচাৰীসকলৰ বাবে নাথাকিব কোনো বয়সৰ সীমা লৈ আহিছে মুহূৰ্তত সবিশেষ তথ্য কেবিনেট বৈঠকত এনএইচএমৰ কৰ্মচাৰীসকললৈ ভাল খবৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এনএইচএমত কৰ্মৰত সকলো বিষয়া কৰ্মচাৰী নাৰ্ছলৈ ভাল খবৰ এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে এনএইচএমৰ কৰ্মীসকলৰ নাথাকিব কোনো বয়সৰ ঊৰ্ধ্বতম সীমা তেওঁলোকৰ যিমানে বয়স নহলেও এনএইচএমত যদি কৰ্মৰত তেতিয়া হলে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব যেহেতু কেবিনেট বৈঠক ডিব্ৰুগড়ত কালি কেবিনেট বৈঠকৰ পিছতে মুখ্যমন্ত্ৰীৰ ডাঙৰ ঘোষণা এনএইচএমৰ কৰ্মৰত সকলো বিষয়া কৰ্মচাৰী আৰু নাৰ্ছ সকললৈ আসলতে এই ভাল খবৰ এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ নিযুক্তি পৰীক্ষাৰ বাবে যি এনএইচএমৰ কৰ্মীসকলৰ নাথাকিব কোনো বয়সৰ ঊৰ্ধ্বতম সীমা তেওঁলোকৰ যিমানে বয়স নহলেও এনএইচএমত যদি কৰ্মৰত তেন্তে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব এতিয়াৰ পৰা এই ভাল খবৰ দিছে কেবিনেট বৈঠকত এতিয়া মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এনএইচএমৰ যি কৰ্মৰত সকলো বিষয়া কৰ্মচাৰীলৈ এই ভাল খবৰ এতিয়াৰ পৰা ৰাজ্য চৰকাৰৰ যি নিযুক্তি পৰীক্ষা সেই নিযুক্তি পৰীক্ষাৰ বাবে এনএইচএমৰ কৰ্মীসকলৰ নাথাকিব কোনো বয়সৰ ঊৰ্ধ্বতম সীমা তেওঁলোকৰ যিমানে বয়স নহলেও এনএইচএমত যদি কৰ্মৰত তেতিয়া হলে স্বাস্থ্য বিভাগৰ যি চৰকাৰী চাকৰিৰ কাৰণে সেই চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব এতিয়াৰ পৰা এই কথা এতিয়া এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেট বৈঠকত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনএইচএমত কৰ্মৰত সকলো বিষয়া কৰ্মচাৰী নাৰ্ছলৈ এই ভাল খবৰ দিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে কি কৈছে এনএইচএমৰ কৰ্মচাৰীসকলৰ বাবে আমি মন্তব্য আগবঢ়াইছো নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি এনএইচএমত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব এএনএমৰ চাকৰিৰ কাৰণে জিএনএমৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব পাৰিব আজি কেবিনেটত আমি আৰু এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি এনএইচএমত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব এএনএমৰ চাকৰিৰ কাৰণে জিএনএমৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত যি ফিল্ডত কাম কৰি আছে সেই ফিল্ডত তেওঁলোকে যে নেশ্যনেল হেল্থ মিছনত যিসকল কৰ্মচাৰী বা নাৰ্ছ বা আন বিষয়া কৰ্মচাৰীয়ে কাম কৰে তেওঁলোকে যদি ৰাজ্য চৰকাৰৰ কিবা নিয়োগৰ পৰীক্ষাত অৱতীৰ্ণ হ'ব লাগে তেতিয়াহ'লে তেওঁলোকৰ বাবে বয়সৰ ঊৰ্ধ্বতম সীমা নাথাকিব তেওঁলোকে যিমানেই বয়স নহওক কিয় যদি এনএইচএমত তেওঁলোকে কাম কৰি আছে তেতিয়াহ'লে স্বাস্থ্য বিভাগৰ চৰকাৰী চাকৰিৰ কাৰণে তেওঁলোকে আবেদন পত্ৰ দিব পাৰিব এএনএমৰ চাকৰিৰ কাৰণে জিএনএমৰ চাকৰিৰ কাৰণে অৰ্থাৎ নিৰ্দিষ্ট ফিল্ডখনত
যি ফিল্ডত কাম কৰি আছে